Hello everyone, welcome back to Sarkar Learning. 15 September ADRE 2.0 ACS levelor হৈ যোৱা complete GK question answer ইয়াত ডিসকাশন কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো। শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি? খেৰহুটি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন। জাতীয় গ্ৰামীণ জীৱিকা মিছন দীনদয়াল অন্ত্যোদয়া যোজনা কোনখন কেন্দ্ৰীয় শাসিত ৰাজ্য নহয়? মালদ্বীপ। ওয়াটাৰলু যুদ্ধত জড়িত নাছিল নেপোলিয়ন বোনাপাৰ্ট। নুমলীগড়ৰ তেল শোধনাগাৰ কোন জিলাত আছে? গোলাঘাট। হিন্দু উপত্যকাৰ অন্তৰ্গত স্থান মহেঞ্জোদাৰো। আটাইতকৈ পুৰণি সংকলনখন ঋগ্বেদ। প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত কেচি। এজন বিখ্যাত চিত্ৰকৰ ভিচেণ্ট ভেন গগ। কোনখন ৰাজ্যত কাঞ্চীপুৰম শাড়ী উৎপাদন হয়? তামিলনাডু। শান্তশিষ্ট হস্তপুষ্ট মহাদুষ্ট পুথি লিখিছিল ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল ৰূপে বিবেচনা কৰা হয় মাইট্ৰকণ্ড্ৰিয়া। কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছে? ৰংমিলিৰ হাঁহি। কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? কেন্দ্ৰৰ নিৰক্ষাত্মক অধিকাৰ। কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপৰাজ্য? হাৱাই। কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? আনামুদি। কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্তৰেখা স্পৰ্শ কৰে? বাংলাদেশ আৰু ভূটান। একৰৱাটাৰ ধ্বংসাৱশেষ কোন দেশে আছে? কম্বোডিয়া। যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? দক্ষিণৰ পৰা পূবলৈ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিল? জাপান। ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌ কোৱা হয় ছুনামি। 2020 চনত টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল? টাইকোৱাণ্ডো। শৃংখলা ডায়াম লীগ কোন খেলৰ সৈতে জড়িত? টেগ আৰু ফিল্ডৰ খেল। কোনটো যোৰা অশুদ্ধকৈ আছে? ষ্টেফেন এডবাৰ্গ ক্ৰিকেট। কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়? লাভছেন এণ্ড ট্ৰুবো। কোনো তৰল পদাৰ্থৰ pH মান 50 হ'লে সেই তৰল পদাৰ্থবিধ আম্লিক প্ৰকৃতিৰ। কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? আফ্ৰিকা। বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। মহীশূৰৰ সিংহ ৰূপে কোন জনাজাত আছিল? টিপু চুলতান। পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? ডেনমাৰ্ক। তো মই 32টা কুৱেশ্যন এনচাৰ আপোনালোকৰ লগত ডিছকাশ্যন কৰিলোঁ। তো আপোনালোকে চাই ল'ব কাৰ কিমান শুদ্ধ হ'ল কাৰ কিমান ভুল হ'ল। তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নিউ ভিডিঅ' আহি থাকিব। থেংক ইউ।